নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে বিৰাটেই ভাল খবৰ ওলাই পৰিছে। মুঠৰ ওপৰত আপোনালোকৰ এতিয়া আৰু চিন্তা নাই। মানে যিসকল দুখীয়া মানুহ, যিসকল দৰিদ্ৰ মানুহ, তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে এতিয়া বিনামূলীয়াকৈ লাভ কৰিব চেনি, দালি, নিমখ আৰু চাউল। এইকেইটা বস্তু আপোনালোকে এতিয়াৰে পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব বুলি জনাইছে আৰু মাহে মাহে ৩০০০ টকাকৈ লাভ কৰিব। বা আৰু কি লাগে? চেনি, দালি, নিমখ, চাউল এইকেইটাতো বিনামূলীয়াকৈ পাবই, তাৰ লগতে ৩০০০ টকাকেও লাভ কৰিব। ইয়াতকৈ আৰু কিবা ভাল খবৰ লাগেনে? তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম কেনেকৈ ৩০০০ টকাটো লাভ কৰিব বা কেনেকৈ চেনি, দালি, চাউল, নিমখ এইকেইটা একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে। ২৬ৰ বিধানসভা নিৰ্বাচনত সকলোৱে চৰকাৰ গঠন কৰিবৰ কাৰণে, চিট দখল কৰিবৰ কাৰণে একদম যিমান পাৰে জোৰদাৰ প্ৰচেষ্টা চলাই আছে। কাৰণ এইবাৰ নিৰ্বাচন কি হ'ব পাৰে তাৰ কোনো ঠিক নাই। বিজেপিক ভাল পোৱা মানুহ যিমান আছে, বেয়া পোৱা মানুহো কিন্তু এতিয়া সিমানেই ওলাই পৰিছে। কিছুমান মানুহ এনেকুৱা আছে চৰকাৰী আঁচনি লৈছে, কিন্তু তাৰ পাছতো চৰকাৰৰ বেয়া গুণ বখানিছে। তাৰ পাছতো তেওঁলোকে চৰকাৰৰ বহু বেয়া গুণ দেখা পাইছে। চৰকাৰী আঁচনিৰ সুবিধা এইকাৰণেই লৈছে কাৰণ চৰকাৰে দিছে, সেই বুলি তেওঁলোকে লৈছে, কিন্তু তাৰ পাছতো বহু লোক এনেকুৱা ওলাইছে যিবিলাকে নেকি চৰকাৰক বেয়া পাইছে বা চৰকাৰৰ বেয়া গুণবিলাক বখানিছে। গতিকে এইবাৰ অকণমান কিন্তু দিগদাৰ আছে বিজেপিৰ কাৰণেও, কংগ্ৰেছৰ কাৰণেও বা অন্যান্য পাৰ্টিসমূহৰ কাৰণেও অকণমান এইবাৰ কিন্তু নিৰ্বাচনটো অলপমান টাফ হ'ব যেন লাগিছে। সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়তেই তেখেতে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে, যদিহে ২৬ত আকৌ এবাৰ বিজেপি চৰকাৰ আহে তেনেহ'লে চাউল, দালি, চেনি আৰু নিমখ এই ৪টা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ দিব বুলি কৈছে। তাৰ লগতে আকৌ মিঠাতেলো থাকি গৈছে নহয়। মিঠাতেলটো হয়তো বিনামূলীয়াকৈ দি দিব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে এইবাৰ মুঠৰ ওপৰত আপোনালোকে কাম কৰাৰ দৰকাৰ নাই। চাউল পালে ফ্ৰীকে, চেনিও পালে চাহ খাবলৈ, নিমখো পালে আপোনালোকে চব্জি বনাবলৈ, দালিও দি দিলে দালি খাবলৈ। গোটেইকেইটা সামগ্ৰী আপোনালোকক এতিয়া বিনামূলীয়াকৈ দিব নিৰ্বাচনৰ পাছৰে পৰা। নিৰ্বাচনৰ পাছৰ পৰা মানে কি আৰু ২৬ত যদি চৰকাৰ আহে মানে আকৌ আপোনালোকক এই বস্তুকেইটা ফ্ৰী কৰি দিব। বৰ্তমানটো ১০০ টকাকৈ লৈ আছে ন, মানে চাউল, চেনি, দালি আৰু নিমখৰ কাৰণে। তো সেই ১০০ টকাটোও নলয়, আপোনালোকক প্ৰত্যেক মাহে মাহে ১০০ টকাকৈ ৰেহাই কৰি দিব। একচুৱেলি পইচা হিচাপত চাবলৈ গ'লে লাগে মাত্ৰ ১০০ টকাহে, কিন্তু বস্তুৰ হিচাপত ৩টা বস্তু আপোনালোকক বিনামূলীয়াকৈ প্ৰদান কৰিব। তাৰ পাছতে আকৌ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি বা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াদেৱে। তেখেতে কৈছে যদিহে ২৬ত চৰকাৰ আহে বা যদিহে ৰাইজৰ দলৰ চৰকাৰ আহে, অৰুণোদয় আঁচনিৰ পইচা যি নেকি ১২৫০ টকাকৈ দিয়া হয়, সেই অৰুণোদয় আঁচনিৰ পইচা ৩০০০ টকা কৰি দিব বুলি কৈছে। আৰু লাগে কি কওকচোন? ৩০০০ টকা দি দিব, আনফালে আপোনাৰ বাকীকেইটা বস্তু ফ্ৰী কৰি দিব। আৰু কি লাগে? কি লাগে কওকচোন? আৰু তোমাক একো নালাগে। বছ ৩০০০ টকা পালোঁ, বাকী প্ৰয়োজনীয় বস্তুখিনি লৈ ল'লোঁ। আনফালে আকৌ গেছ আমি ৩০০ টকাত পামেই নহয়, LPG গেছ, হয়নে নহয়? গতিকে আৰু কি লাগে? একোৱেই নালাগে। মুঠতে লাইফ পূৰা ফুল ছেট, একদম জিংগা লালা লাইফ। মুঠতে চৰকাৰে ফ্ৰীকৈ বস্তু দিব, ফ্ৰী বস্তুবিলাক ল'ব লাগে আৰু বিন্দাছ আমি চলি গৈ থাকিব লাগে, খাই থাকিব লাগে। ভাবকচোন, চৰকাৰে ঘৰ দিব, চৰকাৰে লেট্ৰিন দিব, হয়নে নহয়? ঘৰ দিছে থাকিবৰ কাৰণে, লেট্ৰিন দিছে পায়খানা কৰিবৰ কাৰণে, চৰকাৰে কাৰেণ্টটো দি দিছে, চৰকাৰে গেছো দিছে, কৈছে ৩০০ টকাতে তহঁতে গেছ পাবি, হয় নে নহয়? মাহেলী আপোনালোকক ৩০০০ টকাকৈ দিব। চাউল, দালি, চেনি, নিমখ এইকেইটা ফ্ৰী কৰি দিব আৰু যিকেইটা প্ৰয়োজনীয় বস্তু আছে সেইকেইটা কিনিবৰ কাৰণে ৩০০০ টকা দিব। ঘৰৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে আপোনাৰ পইচা দি দিছে মইনা নিজুত আঁচনিৰ কাৰণে। ল'ৰাবিলাকক পঢ়িবৰ কাৰণে বাবু আঁচনিৰ জৰিয়তে পইচা প্ৰদান কৰি দিছে। কিতাপ পত্ৰ কিনিবৰ কাৰণে পইচা আপোনালোকক দিছে। টিউচনৰ বাবেও আকৌ বোলে পইচা দিব ৩০০ টকাকৈ পাৰ মন্থ, যিসকলে নেকি মানে ক্লাছ 10ত পঢ়ি আছে। আৰু কি লাগে? একো নালাগে। বছ লাইফ জিংগালালা ছেট হৈ গ'ল। আপোনালোকে বিন্দাছ ঘৰতে বহি বহি খাব লাগে, একো কাম বন কৰিব নালাগে। বছ একদম চিধা কথা। তো বন্ধু-বান্ধৱীসকল, এয়া হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি। গতিকে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যেতিয়া আজিকালি পাৰ্টিবিলাকে পূৰণ কৰাৰ ক্ষেত্ৰত মানে অগ্ৰসৰ হয়, পূৰণ কৰিবলৈ চায়। বাকীবিলাক পূৰণ কৰক নকৰক, এই আঁচনিবিলাক তেওঁলোকে পূৰণ কৰিবলৈ চায়, যাতে মানুহৰ মনবিলাক ভালে থাকে। তো
তো বন্ধু নিমেকল বছ আজি ভিডিও জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম